বিদ্যালয়সমূহ পাঠদানৰ বাবে অসম চৰকাৰে যি নিৰ্দেশনা জাৰি কৰিছিল তাৰ পাছতে বিভিন্ন ধৰণৰ যি প্ৰটোকল বা নীতি নিৰ্দেশনা জাৰি কৰিছে তাৰে ভিতৰত সকলো ছাত্ৰ ছাত্ৰীকে আসলে কোভিড পজিটিভৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছিল আৰু এয়া হৈছে ওদালগুৰি জিলাৰ কলাইগাঁৱত উপস্থিত থকা কেইবাখনো বিদ্যালয়ৰ এয়া দৃশ্য চাওক কেনেকৈ আসলতে এয়া কোনো ধৰণৰ সামাজিক দূৰত্ব ৰক্ষা নকৰি এটা বিশৃংখল পৰিৱেশত এই ছাত্ৰ ছাত্ৰীসকলক এনেকৈ কোভিড টেষ্ট কৰিবলৈ উলিয়াই অনা হৈছে আৰু আমি জানিব পাৰিছোঁ যে আজি ওদালগুৰি জিলাৰ প্ৰায় 10খন বিদ্যালয় এই কলাইগাঁও যিখন অসামৰিক চিকিৎসালয় এই ৰাজ্যিক চিকিৎসালয় এই ৰাজ্যিক চিকিৎসালয়লৈকে কোভিড পজিটিভৰ কাৰণে অনা হৈছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে প্ৰায় 10খন বিদ্যালয়ৰ এয়া নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ মাজত কোনো সামাজিক দূৰত্ব নাই আৰু তেওঁলোকক আচলতে এয়া কোভিড পজিটিভৰ কাৰণে অনা হৈছে কোনো এক পৰিৱেশ কোনো এক শৃংখলাবদ্ধতা নোহোৱা এক পৰিৱেশত এই ছাত্ৰ ছাত্ৰীসকলক আচলতে এনেকৈ লৈ অনা হৈছে চাওক এয়া কোভিড পজিটিভ আচলতে এওঁলোকৰ গাত আসলতে ধৰা কেনেকৈ পৰিব ই এক কিন্তু ডাঙৰ প্ৰশ্ন কাৰণ তেওঁলোকৰ মাজতে এতিয়া সামাজিক দূৰত্ব নাই আৰু এই কোভিড পজিটিভ নেগেটিভ ওলোৱাৰ পিছত কিন্তু বিদ্যালয়সমূহত এই সকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু পাঠদান কৰিবলৈ যাব পাৰিব চাওক কি এক পৰিৱেশ বুলি ক'ব লাগিব মই পোনে পোনে প্ৰাগনিউজৰ দৰ্শকক এই দৃশ্য দেখুৱাই আছোঁ আৰু এয়া মোৰ সৌপিনে এয়া কোভিড টেষ্ট কৰি থকা হৈছে মই ভিতৰলৈকে সোমাই আহিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে এয়া বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এনেকৈ কোভিড টেষ্ট কৰোৱা হৈছে কিন্তু কোনো সামাজিক দূৰত্ব নাই সকলো যেন আসলতে ধোঁৱা চাঙত পৰিণত হৈছে কাৰণ অসম চৰকাৰখনে বাৰে বাৰে আসলতে সামাজিক দূৰত্বৰ কথা কৈ আহিছে হেণ্ড চেনিটাইজাৰৰ কথা কৈছে ইয়াত কিন্তু কোনো ধৰণৰ হেণ্ড চেনিটাইজ কৰা ইয়াত ৰখা হোৱা নাই কোনো ধৰণৰ সামাজিক দূৰত্ব নাই আৰু এইসকল স্বাস্থ্যকৰ্মী এনেকৈ অসুৰক্ষিত অৱস্থাত এইসকল ছাত্ৰ ছাত্ৰীক বিভিন্ন ধৰণৰ আচলতে পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে মই ভিতৰলৈকে সোমাই আহিবৰ কাৰণে চেষ্টা কৰিছোঁ চাওক তেওঁলোকে পিপি কিট পিন্ধিছে পিপি কিট পিন্ধি তেওঁলোকৰ সোৱাব টেষ্ট কৰা হৈছে বা তেওঁলোকৰ ৰেপিড টেষ্ট কৰা হ'ব কিন্তু বাকীসকল যিসকল স্বাস্থ্যকৰ্মী ইয়াত থাকিব লাগে সেইসকল স্বাস্থ্যকৰ্মীৰ কিন্তু গাত কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা নাই শিক্ষকসকলৰ শৰীৰত কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা নাই কোনো সামাজিক দূৰত্ব এয়া আচলতে কি ধৰণৰ নিয়ম এয়া আচলতে শিক্ষা বিভাগ তথা স্বাস্থ্য বিভাগে এয়া কি এক নতুন নিয়ম অৱলম্বন কৰিছে সি এক কিন্তু ডাঙৰ প্ৰশ্ন আজি কেইখন বিদ্যালয়ক আপোনালোকে ইয়াত কোভিড টেষ্ট কৰাব ইয়াতে 9খন আহিছে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে এতিয়া 11:30 পৰা হৈছে আজি ইয়াত যে সামাজিক দূৰত্ব নাই এই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত এতিয়া ইমান স্কুলৰ ষ্টুডেণ্ট জমা হৈছে গতিকে তেওঁলোকে নিজে নিজে দূৰত্বটো নিজে নিজে বৰ্তাই নাৰাখিলে আমি আৰু কি কৰিম স্বাস্থ্য বিভাগৰ ছাত্ৰ ছাত্ৰীসকলেতো বুজি নাপায় ইমান কথা হয় তেওঁলোকৰ গাৰ্জেন শিক্ষকখিনি আছে শিক্ষকখিনিয়ে এইটো দায়িত্ব ল'ব লাগিব শিক্ষকখিনিয়ে এইটো দায়িত্ব এতিয়ালৈ শিক্ষকবিলাক আহিছে নে আহিছে প্ৰত্যেক ক'ত আছে শিক্ষকবিলাক ক'ত আছে শিক্ষকবিলাক আছে ইয়াতে লগতে আছে মই শিক্ষকসকল আছে মোৰ লগত উপস্থিত আৰু মই বিদ্যালয়ৰ কৰ্তৃপক্ষ বহু আছে মই তেওঁলোকৰ পৰা জানিবৰ চেষ্টা কৰিম এটা বিশৃংখল পৰিৱেশ বুলি ক'ব লাগিব ইয়াত সামাজিক দূৰত্ব একো নাই আপোনালোকৰ কেনেকৈ নিৰ্দেশ জাৰি কৰা হৈছে আচলতে আজি 10খন প্ৰায় 11খন স্কুল একেলগে মাতিছে তেওঁলোকৰ ধাৰণা আছিলে খুব বেছি ল'ৰা ছোৱালী 30জনমান হ'ব এখন স্কুলৰ প্ৰতি 300 350 ল'ৰা ছোৱালী কভাৰ কৰি তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি গোটেইখিনি কাম কৰিব বুলি আশা ৰাখিছিল কিন্তু আমাৰ স্কুলৰ ল'ৰা ছোৱালীৰ এনৰলমেণ্টটো তেখেতসকলে নাজানা আছে স্বাস্থ্য বিভাগে নাজানে কিমান আছে গতিকে আমাৰ ল'ৰা ছোৱালী অনুপাতে তেখেতসকলে যিটো ব্যৱস্থাপনা সেইটো ভবা নাছিল কিন্তু ল'ৰা ছোৱালী প্ৰায় 1000ৰ বেছি হ'ল গতিকে আৰু এই ঠাইখনত ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিবৰ কাৰণে কোনো সুবিধাই নাই আচলতে এই যে সামাজিক দূৰত্ব ৰক্ষা নকৰাকৈ এওঁলোকৰ যে কোভিড টেষ্ট কৰিব অনা হৈছে এতিয়া যিসকলৰ শৰীৰত কোভিড টেষ্ট আছে বা যিসকলৰ নাই এইটো লগে লগে সংক্ৰমণ নহ'ব জানো সংক্ৰমণ হোৱাৰ আশা সম্পূৰ্ণই আছে যিহেতু টেষ্ট কৰিবহে আহিছিল টেষ্ট কৰোঁতে যেতিয়া আকৌ যিটো ভাইৰাছটো যদি লৈ যায় তেতিয়াহ'লে আচলতে অলপ বিপৰীতে হয় হেণ্ড চেনিটাইজাৰৰ ব্যৱস্থা নাই সেইটো ব্যৱস্থাও আমি দেখিবলৈ পোৱা নাই আচলতে দুৰ্ভাগ্যজনক কথা চাওক মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাই আছে আৰু ইয়াৰ যিগৰাকী ছুপাৰিণ্টেণ্ডেণ্ট আছে মই তোমালোকে সামাজিক ক'ৰ পৰা আহিছা তোমালোক স্কুলৰ পৰা আহিছা চেঙাপথাৰ হাইস্কুলৰ তোমালোকৰ যে সামাজিক দূৰত্ব নাই ৰক্ষা কৰিব লাগে এইবিলাক কথা জানা নাজানা কিন্তু তোমালোকৰ উপায় নাই তোমালোকৰ যদি বেলেগৰ শৰীৰৰ পৰা কি কৰিবা তেতিয়া আমি সাৱধানে থাকিব লাগিব বিপদত পৰিবা তুমি ক'ৰ পৰা আহিছা চেঙাপথাৰ হাইস্কুল ভয় লাগিছে নে নাই এইটো টেষ্ট কৰিব আহোঁতে ভয় লাগিছে অকণমান মই ভিতৰলৈকে সোমাই আহিবৰ কাৰণে মই চেষ্টা কৰিছোঁ যিসকল ইয়াত স্বাস্থ্যকৰ্মী আছে বা অন্যান্য কৰ্মী আছে মই তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম
এটা সামাজিক দূৰত্ব ৰক্ষা নোহোৱাকৈ কিন্তু আপোনালোকে ক'ভিড টেষ্ট এই মুহূৰ্তত কৰি আছে, ইয়াৰ কাৰণটো কি? নহয় আমিতো বাৰে বাৰে কৈ আছোঁ যে আমাৰ অলৰেডি আমাৰ ছাৰেও আৰম্ভণি কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ কৈ দিছে, ঘোষণা কৰিছে যিটো আমাৰ ক'ভিড টেষ্টৰ যিটো নীতি নিয়ম সকলোৱে নীতি নিয়মৰ মাজত থাকি পেলাই কৰিব লাগে। আৰু আমি আমাৰ ফালৰ পৰা সেইটো কৈছোঁ মাস্কটো আৰু সামাজিক দূৰত্ব ৰখা হৈছে। আপোনালোকে হেণ্ড চেনিটাইজাৰ হেণ্ড চেনিটাইজাৰ আছে, বাহিৰত কৰি আছে, আমাৰ ইয়াত কৰা নাই। আমাৰ তাৰ পৰাতো প্ৰচেছত আহি ইয়াত পাই যায়। যে একেবাৰে সামাজিক দূৰত্ব নাই, এইটোতো একচুৱেলি ইয়াত যিসকলৰ শৰীৰত যদি কাৰোবাৰ শৰীৰত যদি ক'ভিড পজিটিভ আছে এইটো সংক্ৰমণ নহ'ব জানো? ডেফিনেটলি হ'ব। সেইকাৰণে সেইটো কাৰণে সকলোৱে সাৱধান। আমি ইতিমধ্যেই আমাৰ এই অনুষ্ঠান আৰম্ভণি কৰাৰ প্ৰাক মুহূৰ্তত আমি ঘোষণা কৰি দিছোঁ যে সকলোৱে সামাজিক দূৰত্ব মেইনটেইন কৰি পেলাই আহিব পৰ্যায়ক্ৰমে। আৰু যিখন টেবুলত যিখন স্কুলৰ ষ্টুডেণ্ট আছে, এই দায়বদ্ধতাটো কোনে বজাই ৰাখিব লাগিছিল, শিক্ষা বিভাগে নে স্বাস্থ্য বিভাগে? নাই এইটো সকলোৰে দায়িত্ব, অকল স্বাস্থ্য বিভাগে আমাৰ ফালৰ পৰা আমি দায়িত্বৰ কথাটো ঘোষণা কৰি দিছোঁ। এতিয়া শিক্ষা বিভাগৰ শিক্ষকসকলৰ জৰিয়তে আমি ষ্টুডেণ্টখিনিক মতাই আনি আছোঁ যাতে খেলি মেলিৰ সৃষ্টি নহয়, নিজৰ স্কুলৰ ষ্টুডেণ্টখিনি যাতে লাইন অনুযায়ী তেখেতসকলে আমাক সহায় কৰি দি দিব পাৰে। আমিও আমাৰ দায়বদ্ধতাখিনি আমি পালন কৰাৰ কাৰণে আমি ঘোষণা কৰিছোঁ। কিন্তু সকলোৱে আমি লগ লাগি কৰিব লাগিব, এইখিনিত আপোনালোকেও সহায় কৰিব লাগিব, আপোনালোকেও দায়বদ্ধতাৰ কথাটো অলপমান মানুহক সজাগ কৰিব লাগিব। হয়, নিশ্চিতভাৱে মই বাহিৰলৈকে মই বাহিৰৰ দৃশ্য মই পুনৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া চাওক, কোনো ধৰণৰ সামাজিক দূৰত্ব নাই। আৰু এই সামাজিক দূৰত্ব নোহোৱাকৈ যি স্বাস্থ্য বিভাগ তথা ক'ভিডৰ যি নিয়ম নীতি বা যি নিৰ্দেশনা আছিলে সেই নিৰ্দেশনাক আচলতে বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰা হৈছে। আৰু চাওক, মই সোমাই আহিবৰ কাৰণে চেষ্টা কৰিছোঁ। এটা ভয় লগা পৰিৱেশ বুলি ক'ব লাগিব, কাৰণ কৰোণাৰ ওপৰত চৰকাৰখনে যি সজাগতাৰ সৃষ্টি কৰিবৰ কাৰণে যত্ন কৰিছে, অসম আৰক্ষীয়ে যি সজাগতাৰ সৃষ্টি কৰিবৰ কাৰণে যত্ন কৰিছে, সেই সময়তে কিন্তু এইসকল অবোধ ছাত্ৰ ছাত্ৰীক কিন্তু লৈ এনেকৈ আচলতে হেতালি খেলিছে স্বাস্থ্য বিভাগ তথা শিক্ষা বিভাগে বা একাংশ ইয়াৰ কৰ্মচাৰীসকলে, শিক্ষক কৰ্মচাৰীসকলে বা ইয়াৰ স্বাস্থ্য কৰ্মচাৰীসকলে। এয়া কিমান যুক্তিসংগত এই মুহূৰ্তত কিন্তু এটা ডাঙৰ প্ৰশ্ন। সকলোৰে মুখত যদিও মাস্ক আছে, তেওঁলোকৰ হেণ্ড চেনিটাইজাৰৰ ব্যৱস্থা নাই, তেওঁলোকৰ সামাজিক দূৰত্ব নাই। এয়া আচলতে কিমান যুক্তিসংগত? তোমালোকৰ যদি কাৰোবাৰ শৰীৰত ক'ভিড পজিটিভ আছে তেতিয়াহ'লে কি কৰিবা? যদি আজিতো তোমালোকৰ গাত হয়তো সংক্ৰমণ হৈ যাব পাৰে, ভয় লাগিছে নে নাই? লাগিছে অলপ ভয় লাগিছে নে নাই? লাগিছে। তোমালোকৰ যে কোনো দূৰত্ব নাই, এই ক্ষেত্ৰত ভয় লাগিছে নে নাই? লাগিছে। এতিয়া সামাজিক এইটো ডিষ্টেঞ্চটো মেইনটেইন হ'ব লাগিছিল নে নাই? লাগিছিল। শিক্ষকসকলে এইটো কথা বুজাই দিয়া নাই নেকি তোমালোকক? বুজাই দিছিলে, কোনেও নামানে। হেণ্ড চেনিটাইজাৰ হৈছে নে নাই? হৈছে। চাওক, এইসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে আচলতে এতিয়াও বুজি উঠা নাই ইয়াৰ ভয়াৱহতা, কৰোণাৰ ভয়াৱহতা এতিয়াও বুজি উঠা নাই, যাৰ ফলশ্ৰুতিত এনেকৈ আচলতে এই ছাত্ৰ ছাত্ৰীসকল ওলাই আহি তেওঁলোকে আজি ক'ভিড পজিটিভ পৰীক্ষা কৰিবৰ কাৰণে এনেকৈ আগবাঢ়িছে। তেওঁলোকক হয়তো ৰেপিড টেষ্ট কৰা হৈছে বা তেওঁলোকৰ স্বাব লোৱা হৈছে, কিন্তু এয়া কিমান যুক্তিসংগত, সিয়ে কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন।